আজিকালি কেনেকুৱা জানে, আজিকালি কোনো আপোনাৰ মানুহৰ লগত কাজিয়া লাগি মানুহক হাই কাজিয়া লাগি বা মানুহক বেয়াকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। আজিকালি মানুহ এনেকুৱাকৈ আজিকালি শত্ৰু হয়। আপুনি যেতিয়া নিজৰ কৰ্ম কৰি আগুৱাই গৈ থাকে নহয়, তেতিয়া আপোনাৰ নিজে শত্ৰু বাঢ়ি গৈ থাকে। আচলতে তেওঁলোকে সহ্য কৰিব নোৱাৰে আপোনাৰ কৰ্মক দেখি, আপোনাৰ উন্নতি দেখি, আপোনাৰ প্ৰতিভাক দেখি সিহঁতৰ আচলতে হজম নহয়। সিহঁতৰ আচলতে জ্বলন পূৰণ হয়, থাকিব নোৱাৰে, সিহঁতৰ অসহ্য হয়। অসহ্য হোৱাৰ ফলত সিহঁতে কি কৰে, চৰ্চা কৰে, পৰচৰ্চা কৰি মানুহক অশান্তি কৰে, গালি গালাজ কৰে। কৰি আহিছে সিহঁতে। এচাম ফকতীয়া ফাল্টু জন্ম হৈছে। সিহঁতে জীৱনত একো কৰিব নোৱাৰে। নিজৰ জীৱনত সিহঁতি একোৱে কৰিব নোৱাৰে আৰু আনৰ পৰচৰ্চা কৰাৰ বাহিৰে সিহঁতি জীৱনত আৰু একো কৰিব নোৱাৰে। সেইকাৰণে কি কৰে, সিহঁতি পৰচৰ্চাই কৰি থাকে। আচলতে এনি টাইম সিহঁতি পৰচৰ্চা কৰি সময়বোৰ কটায়। সিহঁতি আচলতে ৱাদিয়ে নাপায় যে জীৱনত কি কৰিব, কি কৰিলে উন্নতি হ'ব, কি নকৰিব। সিহঁতি আচলতে ভাবি পাৰ নাপায়। সেইকাৰণে কি কৰে, সেই মানুহৰ পৰচৰ্চা কৰি সময়খিনি পাৰ কৰি দিয়ে আচলতে। তাৰপিছতে আপোনাক যদি পাৰে বেয়া কমেণ্ট কৰিব। আপুনি যদি কিবা এটা কৰিছে, কাম কৰিছে, তাত যদি আপোনাক ৰাস্তা নাপায়, আজিকালি এনেকুৱা হ'ল ছ'চিয়েল মিডিয়াৰ যুগত আপোনাৰ এনেকুৱা এটা ৰাস্তা দি দিলে ছ'চিয়েল মিডিয়াই যে আপোনাৰ যদি পেজ আছে বা ফেচবুক আছে, আপোনাৰ ফেচবুকটো সামান্য সকলোৰে থাকে, সাধাৰণ মানুহৰো এটা ফেচবুক থাকেই নহয় জানো বাৰু। তাত আপুনি যদি ফটো এখন এৰে বা কিবা এটা ভিডিঅ' এটা বনায়, তাত আপোনাক গালি গালাজ কৰিব, বেয়া শব্দ ক'ব তাত। সেইখিনিকে লৈ কেনে মানে সিহঁতি কি কৰে, শান্তি পায়। সিহঁতি নেভাবে যে এদিন যে মই গৈ বিপদত পৰিমগৈ। এনেকুৱাখিনি যে মই শব্দ লিখি আছোঁ বা কৈ আছোঁ, মানুহে এটা সময়লৈকেহে চাব। কিন্তু এটা সময় যেতিয়া এটা নিৰ্দিষ্ট সময় যেতিয়া পাৰ হৈ যাব, মানুহৰ সদায় ভতুৱা কুকুৰ গুৰ মাৰি থাকিলে ভতুৱা কুকুৰে এদিন নহয় এদিন আপোনাক কামুৰিবই। আপুনি সদায় যদি কুকুৰটোক গুৰ মাৰি চাবচোন, আপোনাৰ ঘৰৰ কুকুৰটোক যিমান খাবলৈ দিলেও আপোনাক এদিন নহয় এদিন আপুনি সি কামুৰিবই। সেইকাৰণে ভাবিছে একো কৰিব নোৱাৰে, মই বেয়া কমেণ্ট দিছোঁ, কি কৰিব, তাৰমানে কি বাল কৰিব, মানে কি বাল ছিঙিব, এনেকৈ মানে কৈছে। মানে তই কি কৰিব পাৰিব, কি বাল কৰিব নোৱাৰিব, আচলতে সেইবোৰ সময়ে ক'ব। এটা পৰ্যায়লৈকে চাম কি বাল কৰিব পাৰিব, এনেকৈ বুলি ভাবিছে চাগে। চাম, এটা পৰ্যায়লৈকে চাই আছোঁ। যেতিয়া ধৈৰ্য সীমা পাৰ হৈ যাব আৰু বৰ্তমান গোটেইখিনি ফৰ্মেলিটিখিনি পূৰ কৰি লৈছোঁ, যি যাৱতীয় প্ৰমাণ পত্ৰ সকলোবোৰতো লাগিব নহয় জানো বাৰু। সেইকাৰণে চব প্ৰমাণ পত্ৰবোৰ গোটাই লৈছোঁ। গোটাই লোৱাৰ পিছতহে এইখিনি কামখিনি কৰিম বুলি ভাবিছোঁ। আচলতে ভাবি চিন্তি কিছুমান সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে পটককৈ সিদ্ধান্তটো লোৱা নাই। ভাবিছে চাগে দুৰ্বল, দিব নোৱাৰে, মই দি থাকিম, বেয়া কমেণ্ট মই দিয়ে থাকিম, কৰি থাকিম, ফেক একাউণ্ট খুলি মই কমেণ্ট মাৰিয়ে থাকিম, দিয়ে থাকিম, কি কৰিব পাৰিবি তাৰমানে তই, এনেকুৱা মানে ভাবিছে। দুৰ্বল, নিজে যেনেকৈ দুৰ্বল মানে আনকো দুৰ্বল ভাবিছে। শত্ৰুপক্ষক আপুনি কেতিয়াও দুৰ্বল বুলি নাভাবিব। দুৰ্বল বুলি ভবাটো আপোনাৰ একমাত্ৰ মূৰ্খামি বাহিৰে আৰু একো নহয়। মই কৈছোঁ দুৰ্বল বুলি, শত্ৰুক আপুনি দুৰ্বল বুলি ভাবা মানে মূৰ্খামি। মূৰ্খ আপুনি। আপোনাৰ নিচিনা মূৰ্খ পৃথিৱীত নাই। মই এটা সময়লৈকে চাওঁ, যিকোনো মানুহক মই 3বাৰলৈকে মই ক্ষমা কৰিছোঁ, মই 5বাৰলৈকে মই মানুহক ক্ষমা কৰিছোঁ। মই মানুহে টান কথা কয়, মই শুনি থাকোঁ, একো নকওঁ। যেতিয়া নেকি 6বাৰলৈকে হৈ যায়, তাৰপিছত মই আৰু সেই মানুহৰ লগত মই সম্পৰ্ক নাৰাখোঁ। মই সেই সম্পৰ্ক লাহে লাহে যদিও সম্পৰ্কটো দেখুৱাই ৰাখোঁ, কিন্তু মোৰ মনৰ ভিতৰৰ পৰা মই মুচি পেলাওঁ। তাৰ প্ৰতি মোৰ কোনো সদ্ভাৱ নাথাকে। হয়তো কৰ্তব্য খাতিৰত মই কৰি দিব পাৰোঁ কিছুমান কাম, কিন্তু মোৰ আৰু সদ্ভাৱটো নাথাকে। সেইকাৰণে মই বহুতবাৰ মানুহক চাওঁ। এতিয়া মোকো বহুত বেয়া কমেণ্ট কৰি আছে, ময়ো চাই আছোঁ। বহুতবাৰ সহ্য কৰিছোঁ। সহ্য সীমা যেতিয়া পাৰ হৈ যাব, তাৰপিছত আৰু মোক কোনেও ৰখাব নোৱাৰে তাৰমানে। সেইকাৰণে সকলোকে কওঁ, শত্ৰুৰ পক্ষক কেতিয়াও আপুনি দুৰ্বল বুলি নাভাবিব।